প্ৰশ্নটোত চাব আমাক প্ৰতিক্ৰম ওলাব দিছে হয়নে আমাক এটা সংখ্যা দিছে আৰু এই সংখ্যাটোৰ প্ৰতিক্ৰম বা ৰেচিপ্ৰকেল ওলাব দিছে হয়নে তো এই প্ৰতিক্ৰম বোলা বস্তুটোনো কি সেইটো কথা আমি ভালকে বুজিব লাগিব সাপোজ আমাক কি দিছে যে p/q এটা সংখ্যা কি দিছে p/q এটা সংখ্যা কি আছে আমাৰ p/q বা কোনো এটা কি আছে ভগ্নাংশ সংখ্যা দিছে হয়নে আৰু এই সংখ্যাটো যেতিয়া আপোনাক ক'ব যে প্ৰতিক্ৰম ওলোৱা তেতিয়া আপুনি কি কৰিব জানেনে আপুনি জাস্ট কি কৰিব হৰৰ জায়গাত লব আৰু লবৰ জায়গাত হৰ লিখি দিব মানে p/q ৰ প্ৰতিক্ৰম হ'বলৈ হলে কি লিখিম আমি q/p হয়নে তো q/p ৰ প্ৰতিক্ৰম p/q আৰু p/q ৰ প্ৰতিক্ৰম কি হ'ব q/p এইখিনি কথা আমি বুজি পালো ঠিক আছে এতিয়া যদি আপুনি কোৱেশ্চনটো চাব কোৱেশ্চনটো আমাক কি কৈছে যে -2 টু দি পাৱাৰ -2 ৰ প্ৰতিক্ৰম কিমান হেতু আমাক ওলাব লাগে হয়নে তো কি কৰিব আপুনি যে চাব -2 তলত একো না মানে কিমান আছে 1 আছে -2 তলত একো না মানে কিমান আছে 1 আছে ঠিক আছে যেতিয়া আপুনি -2 টু দি পাৱাৰ -2 যেতিয়া প্ৰতিক্ৰম ওলাব আপুনি কি কৰিব চেষ্টা কৰিব ইয়াক উল্টা কৰিব চেষ্টা কৰিব হয়নে ইয়াক উল্টা কৰি দিলে কিমান হ'ব আপোনাৰ যে -1/2 to the power -2 ঠিক আছে আপুনি এই আনসারটো অপশনত চাওক অপশনত নাই এতিয়া কি কৰিব এতিয়া নেক্সট আমাৰ কাম হল যে চাব আমাৰ পাৱাৰত কি আছে মাইনাস আছে পাৱাৰত কি আছে মাইনাস আছে আৰু আমি জানো যে যদি পাৱাৰত কি থাকে মাইনাস থাকে সাপোজ আমাৰ এনেকৈ আছে যে 5/3 হয়নে ওপৰত কিমান আছে আমাৰ -2 আছে যেতিয়া পাৱাৰত কি থাকে মাইনাস থাকে পাৱাৰত কি থাকে মাইনাস পাৱাৰৰ -2 গুচাবৰ কাৰণে আমি কি কৰিব পাৰো জানেনে আমি ইয়াক উল্টা কৰি দিব পাৰো মানে 3/5 টু দি পাৱাৰ 2 লিখিব পাৰো চাওক এটো মই কি লিখা নাই পাৱাৰৰ পৰা যেটো মাইনাস আছিলে মাইনাসটো গুচাই দিছো আৰু ভিতৰখিনি কি হৈছে উল্টা হৈ গৈছে মানে ভিতৰখিনি প্ৰতিক্ৰম হৈ গৈছে মানে কি -2 গুচাবৰ কাৰণে আকৌ কি কৰিব লাগিব ইয়াক উল্টা কৰিব লাগিব মানে কিমান হ'ব আমাৰ -2 টু দি পাৱাৰ 2 বুজি পাইছেনে কোৱেশ্চনটো হয়নে এই -2 গুচাবৰ কাৰণে ভিতৰখিনি আকৌ প্ৰতিক্ৰম কৰিব লাগিব আমাক তো কৈছে যে -2 টু দি পাৱাৰ -2 ৰ প্ৰতিক্ৰম ওলোৱা -2 টু দি পাৱাৰ -2 ৰ প্ৰতিক্ৰম কিমান হ'ব -1/2 টু দি পাৱাৰ -2 যেটো ভিতৰত থাকিব তাক উল্টা কৰি দিছো আৰু ওপৰত যেটো আছিল হেতুৱে দিছো কিন্তু এই অপচনটো এই আনসারটো কিন্তু আমাৰ অপচনত কত নাই তাৰ মানে ইয়াক আমি আকৌ সিম্পলিফাই কৰিব লাগিব ইয়াক সিম্পলিফাই কৰিব হলে আমি কি চাব লাগিব পাৱাৰত চাব লাগিব পাৱাৰত আমাৰ কি আছে মাইনাস আৰু পাৱাৰৰ মাইনাস গুচাবৰ কাৰণে আমি কি কৰিব লাগিব ভিতৰটোক আকৌ কি কৰিব লাগিব প্ৰতিক্ৰম কৰিব লাগিব বা সিম্পলিফাই কি কৰিব লাগিব ৰেচিপ্ৰকেল কৰিব লাগিব যাৰ ফলত আকৌ কি বলো আমি -2 হয় না তো কিমান বলো আমি -2 টু দি পাৱাৰ -2 স্কয়াৰ মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন বি -2 স্কয়াৰ ঠিক একেদৰে এই প্ৰশ্নটোত চাব আমাক কি হৈছে যে -7/3 টু দি পাৱাৰ -3 ৰ প্ৰতিক্ৰম ওলাব লাগে হয়নে প্ৰতিক্ৰম ওলাবৰ কাৰণে আমি কি কৰিব লাগে উল্টা কৰি দিব লাগে হয়নে উল্টা কৰি দিম কিমান হ'ব এটো -3/7 টু দি পাৱাৰ -3 হয়নে কিন্তু আমাৰ এই বস্তুটো আমাৰ অপচনত নাই হয়নে যেটো অপচনত নাই আমি কি কৰিব লাগিব আৰু সলভ কৰিব লাগিব আৰু সলভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ পাৱাৰটো চাব লাগিব পাৱাৰটো কি আছে মাইনাস পাৱাৰটো মাইনাস গুচাব হলে আকৌ কি হ'ব ভিতৰটো আকৌ কি যাব প্ৰতিক্ৰম হৈ যাব বা ৰেচিপ্ৰকেল হৈ যাব মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপচন এ হয়নে ঠিক একেদৰে যদি এই কোৱেশ্চনটো মই অলপ মডিফাই কৰি দিও যদি এই কোৱেশ্চনটো মই অলপ মডিফাই কৰি দি কিনে কি কও যে -3/7 টু দি পাৱাৰ -3 হয় তেতিয়া ইয়াৰ প্ৰতিক্ৰম কিমান হ'ব এটো আপুনি কমেন্ট কৰি জনাব প্ৰশ্নটোত কি কৈছে চাব 77.777 of 81 is equal to কিমান হেতু আমাক ওলাব দিছে হয়নে আমাক কি কৈছে যে 81 ৰ 77.7777% কিমান হ'ব এটো আমাক ওলাব লাগে হয়নে আমি জানো সকলোৱে পাৰ্সেন্টেজ কেনেকৈ ওলাব লাগে জানো কিন্তু একিত আমাক কি কৈছে যে আমাক 77 দিছে তাৰ পিছত আকৌ 7 দিছে আকৌ 7 দিছে 7 টো অনন্ত কাললৈকে গৈয়ে আছে কিটাও শেষ হোৱা নাই তাৰ পাৰ্সেন্টেজ ওলাব লাগে তো কেনেকৈ কৰিব হয়নে এইটো কাৰণে আপুনি বেসিক খিনি জানিব লাগিব বেসিক খিনি কি হয় চাব যেতিয়া আমাৰ এনেকৈ থাকে 7 দশমিকৰ পিছত যেতিয়া এটা বস্তু বাৰে বাৰে ৰিপিট হৈ থাকে আমি কি লিখিব পাৰো আমি জানো নে ক্লাস 9 ত আমি পঢ়ি আহিছো যে দশমিকৰ পিছত যেতিয়া এটা কি হয় আমাৰ যদি কি হয় ৰিপিট হৈ থাকে কি হয় এটা সংখ্যা বা এটা অংক বাৰে বাৰে ৰিপিট হৈ থাকে আমি কি লিখিব পাৰো ইয়াক আমি লিখিব পাৰো সাপোজ এটা আমি কি লিখিব পাৰিম 7/9 বুলি লিখিব পাৰিম
ঠিক আছে হয়নে এতিয়া চাব এই কোৱেশ্চনটোত আমাক যেতিয়া কি হৈছে 77.777777% বুলি কৈছে হয়নে আমি কেনেকৈ লিখিব পাৰিম পাৰ্চেন্টেজ মানে কি মানে আমি সকলোৱে জানো পাৰ্চেন্টেজ মানে আমি সকলোৱে জানো পাৰ্চেন্টেজ মানে তলত আমি কি দিব পাৰো পাৰ্চেন্টেজ মানে আমি তলত কি দিব পাৰো পাৰ্চেন্টেজ মানে আমি তলত 100 দিব পাৰো হয়নে আৰু তলত যদি 100 ৰে ডিভাইড কৰিব এই ডেসিমেলটো কত গুছি আহিব আমাৰ দুটা ঘৰ আগত গুছি আহিব মানে কিমান হ'ব এখিনিত 0.7777 হয়নে অফ মানে ইনটু 81 ঠিক আছে এখিনিলৈকে আমি বুজি পালো ক্লাস 9 এর কনসেপ্ট আমি এখিনিতে লগাব লাগিব যে দশমিকৰ পিছত 7 টো বাৰে বাৰে ৰিপিট হৈ আছে মানে কি লিখিব পাৰিম আমি এখিনিত আমি লিখিব পাৰিম 7/9 ইনটু 81 হয়নে কাটাকাটি কৰক 9 কাটিলে এবাৰ 9 কাটিলে 9 বাৰ 9 7 যা কিমান 9 7 যা 63 মানে আমাৰ সূত্ৰটো কোনটো হল আমাৰ সূত্ৰটো হল অপচন সি 63 হয়নে ঠিক একেদৰে এই প্ৰশ্নটোত চাব আমাক কি কৈছে যে 44.4444% অফ 63 হয়নে এখিনি আমি কি লিখিব পাৰিম এখিনি আমি লিখিব পাৰিম 0.4444 ইনটু 63 হয়নে যদি পাৰ্চেন্টেজৰ কাৰণে কি হয় তলত 100 আহে আৰু এই 100 টোৱে কি কৰে দশমিকটো দুটা ঘৰ আগত আনি দিয়ে যাৰ ফলত আমি এখিনি পালো হয়নে আৰু ক্লাস 9 ৰ কনসেপ্ট মতে আমি কি লিখিব পাৰিম এখিনিত 4/9 ইনটু 63 হয়নে কাটাকাটি কৰক 9 কাটিলে এবাৰ 9 কাটিলে 7 বাৰ হয়নে 4 7 গুণ কিমান 4 7 গুণ 28 মানে আমাৰ সূত্ৰটো কোনটো হল আমাৰ সূত্ৰটো হল অপচন সি 28 ঠিক আছে ঠিক একেদৰে যদি এখিত এনেকৈ থাকে 55.555 of 45 হয়নে তেতিয়া ইয়াৰ উত্তৰটো কিমান হ'ব হেতু আপুনি কমেন্ট কৰি জনাব ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব আৰু পাইলে শেয়াৰ কৰিব ধন্যবাদ জয় অসম